তেজপুৰত ফেচবুকত অশালীন মন্তব্য কৰি আচুৰ ৰুখত পাৰিল এগৰাকী যুৱতী আৰু ছ'চিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য কৰি বিপদত পৰিল তেজপুৰৰ এগৰাকী যুৱতী বৰছলাৰ ভঙা মন্দিৰৰ এগৰাকী যুৱতীৰ বিতৰ্কিত মন্তব্য আৰু আচুৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল যুৱতীগৰাকীয়ে শোণিতপুৰৰ আচু আৰু সচেতন মহলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ আৰু ছ'চিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য এগৰাকী যুৱতী আৰু বিতৰ্কিত মন্তব্য কৰি আচুৰ ৰুখত পৰিল যুৱতীগৰাকী তেজপুৰ আৰু দৰং মহাবিদ্যালয়ত আচু প্ৰতিনিধি জয়যাত্ৰা অব্যাহত থকাৰ সময়তে ছ'চিয়েল মিডিয়াত নিজৰ ফেচবুক একাউণ্টৰ যোগেদি আচুৰ বিৰুদ্ধে অশ্লীল আৰু অপমানজনক মন্তব্য কৰিছিল বৰছলাৰ ভঙা মন্দিৰৰ এগৰাকী যুৱতীয়ে আৰু ইয়াৰ পিছতে আচুৰ ৰুখত পৰিল যুৱতীগৰাকী ইয়াকে লৈ শোণিতপুৰ আচু আৰু সচেতন মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু ঘটনা সন্দৰ্ভত এনে কাৰ্যৰ পৰা যুৱতীগৰাকীক বিৰত থাকিবলৈ সকিয়নি দিয়াৰ লগতে আচুৱে ইতিমধ্যে আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছে যুৱতীগৰাকীৰ বিৰুদ্ধে দেখিছো তেওঁ ফেচবুকত এইকেইদিন যথেষ্ট মানে কিছুমান বিতৰ্কিতমূলক পোষ্ট কৰি আছে ছাত্ৰ সন্থাক লৈ আৰু ইতিমধ্যে সকলোৱে জানে সমগ্ৰ অসমত সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীয়ে মহাবিদ্যালয়সমূহত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বিপুলভাৱে জয়ী হৈ আছে আৰু তেজপুৰ আৰু দৰং মহাবিদ্যালয়খনো তাৰ নহয় বেলেগ নহয় আৰু তেনে এটা সময়ত কিছুমান ছাত্ৰ সংগঠনৰ প্ৰতিনিধিয়ে কিহৰ কাৰণে নাজানো আৰু কি স্বাৰ্থ জড়িত আছে তেওঁলোকৰ নাজানো তেওঁলোকে ফেচবুকত একদম চোকা সমালোচনা কৰি আছে পৰিস্মিতা পৰাজলী উপাধ্যায় নামৰ ছোৱালীজনীয়ে আমি দেখিছোঁ যোৱাকালি এটা পোষ্ট দিছে কুকুৰে বিশেষ এটা সময়ত পগলা হোৱাৰ দৰে তেনেধৰণে মন্তব্য প্ৰকাশ কৰিছে আজি সদৌ অসম ছাত্ৰ সন্থাই অসমৰ জাতীয় জীৱনৰ হকে নিৰবিচ্ছিন্নভাৱে অৱদান আগবঢ়াই আহিছে এনেকুৱা অশ্লীল মন্তব্য কৰাটো আমি কেতিয়াও গ্ৰহণ নকৰোঁ তেওঁক সমাধান নকৰোঁ আৰু ইয়াৰ বিৰুদ্ধে আমি ছাত্ৰ সন্থাই অতি শীঘ্ৰে পুলিচৰ আইনৰ সহায় আৰু ডকাইতক অস্ত্ৰ যোগান ধৰাৰ অভিযোগত নলবাৰীত গ্ৰেপ্তাৰ হ'ল আৰক্ষী কনিষ্টবল নলবাৰীত গ্ৰেপ্তাৰ